হেল্ল' এভৰিৱান মৰমৰ ছাত্ৰ ছাত্ৰীসকল যিহেতু তোমালোকৰ 13 ফেব্ৰুৱাৰীৰ পৰা ইংলিছৰ পৰীক্ষা আৰম্ভ হ'ব গতিকে আজি আমি ডিছকাছ কৰিম যে ইংলিছৰ পৰীক্ষাৰ বহীত তোমালোকে কেনেকৈ লিখিলে 70+ 80+ নম্বৰ লাভ কৰিব পাৰিবা তাক লৈ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যাবা যিসকল ছাত্ৰ ছাত্ৰীয়ে আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব সেইসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত পাছ কৰিবই লগতে লেটাৰ নম্বৰ পাবই গতিকে ভিডিঅ'টো ভালদৰে চাই যোৱা যেতিয়া তোমালোকে পৰীক্ষা হলত বহিবা তেতিয়া তোমালোকক টিচাৰজনে আনসাৰ শ্বীট দিব অৰ্থাৎ বহি এখন দিব আৰু সেই বহিখনত তুমি তোমাৰ ৰোল নাম্বাৰ আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লিখিব লাগিব তোমাৰ এডমিট কাৰ্ডত যিটো ৰোল নাম্বাৰ থাকে আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকে সেইটো তুমি শুদ্ধকৈ লিখিবা আৰু কলা পেন বা নীলা পেনেৰে লিখিবা বহুতো ছাত্ৰ ছাত্ৰীয়ে কি কৰে ৰঙা কলমেৰে লিখি আহে গতিকে সেইটো ৰিজেক্ট কৰিব তোমালোকে কলা পেন বা নীলা পেনেৰে লিখিব লাগিব এইটো কথা মনত ৰাখিবা আৰু যেতিয়া তোমালোকক টিচাৰজনে প্ৰশ্ন কাকত দিব প্ৰশ্ন কাকতখন তুমি ভালদৰে পঢ়ি চাব লাগিব যেহেতু তোমালোকৰ পৰীক্ষা আৰম্ভ হোৱাৰ 5 মিনিট বা 10 মিনিটৰ আগতে প্ৰশ্ন কাকতখন তোমালোকক দিব আৰু সেই প্ৰশ্ন কাকতখন তুমি আৰম্ভণিৰ পৰা শেষলৈকে পঢ়ি চাবা কোনকেইটা প্ৰশ্ন জানা সেইকেইটা প্ৰশ্ন আৰম্ভণিত পেজত লিখিবা কাৰণ আৰম্ভণি পেজত তুমি কাৰেক্ট আনসাৰবোৰ লিখিলেহে টিচাৰজনে বহিখন চাই ভাল পাব আৰু তেতিয়াহে তোমাক সম্পূৰ্ণ নম্বৰ দিব এতিয়া প্ৰশ্ন হ'ল যে আমাৰ ইংলিছৰ পৰীক্ষাত প্ৰথমতে পেজেছ ৰাইটিং থাকিব এতিয়া বহুতো ছাত্ৰ ছাত্ৰীয়ে কৰিব পেজেছ ৰাইটিংটো কি কৰিব প্ৰথমতে কৰিব গতিকে প্ৰথমতে যদি তোমালোকে পেজেছ ৰাইটিংটো কৰি দিয়া তেতিয়া তোমালোকৰ বহিখন হয়তো ভুল হ'ব পাৰে আনসাৰবোৰ গতিকে বহিখন দেখিবলৈ বেয়া দেখিব যদি আনসাৰবোৰ ভুল হয় আৰু তোমালোকক নম্বৰ নিদিব গতিকে তোমালোকে এটা কাম কৰিবা প্ৰথমতে পেজেছ ৰাইটিংখিনি নকৰিবা পেজেছ ৰাইটিংখিনি তোমালোকে শেষত কৰিবা প্ৰথমতে তোমালোকে গ্ৰামাৰখিনি কৰিবা বুলি মই সাজেষ্ট কৰিম কাৰণ গ্ৰামাৰখিনি তোমালোকৰ প্ৰায় 30 মান নম্বৰ থাকে আৰু গ্ৰামাৰখিনি যদি তোমালোকে ভালদৰে কৰা তেতিয়া তোমালোকে 5 মাৰ্ক পাই যাবা গতিকে গ্ৰামাৰখিনি প্ৰথমতে কৰিবা যেনে কাৰেক্ট টেন্স নেৰেশ্যন ভয়েস প্ৰিপজিশ্যন বা ট্ৰেন্সফৰ্মেশ্যন অফ সেন্টেন্স এইখিনি কৰি তোমালোকে 5 মাৰ্কখিনি গোটাব পাৰিবা গতিকে গ্ৰামাৰখিনি প্ৰথমতে কৰিবা তাৰপিছত তোমালোকৰ যিবোৰ লং কুৱেশ্যন থাকে সেই লং কুৱেশ্যনসমূহ কৰিবা কাৰণ আমাৰ পৰীক্ষাত সময় নাটনি হয় যেতিয়া তুমি লং কুৱেশ্যনসমূহ আগতে কৰিবা তেতিয়া তুমি ভাল নম্বৰ এটা পাবলৈ সক্ষম হ'বা গতিকে ভিষ্টাজৰ বা অন্য বিষয়ৰ যি লং কুৱেশ্যনসমূহ থাকে সেই লং কুৱেশ্যনসমূহ তুমি আগতে কৰিবলৈ চেষ্টা কৰিবা তেতিয়া তুমি এটা ভাল নম্বৰ পাবা তাৰপিছত 1 নম্বৰীয়া 2 নম্বৰীয়া 3 নম্বৰীয়া 4 নম্বৰীয়া 5 নম্বৰীয়া যিমানবোৰ প্ৰশ্ন থাকে সেইবোৰ কৰিবলৈ চেষ্টা কৰিবা মুঠতে মনত ৰাখিবা পৰীক্ষাত তুমি এটা প্ৰশ্ন এৰি থৈ নাহিবা প্ৰথমতে শুদ্ধ উত্তৰসমূহ প্ৰথম পেজত লিখিবা আৰু যিবোৰ তোমাৰ কনফিউজ আছে যে এই উত্তৰটো হয়তো ভুলো হ'ব পাৰে এনেকুৱা প্ৰশ্নৰ উত্তৰবোৰ তুমি সদায় শেষত কৰিবা আৰু বহুতো ছাত্ৰ ছাত্ৰীয়ে কি কৰে পেজেছ ৰাইটিংটো এৰি থৈ আহে গতিকে পেজেছ ৰাইটিংটো তোমালোকে এৰি থৈ নাহিবা সেই পেজেছ ৰাইটিঙত তোমালোকে থাকে 10 নম্বৰ কাৰণ পেজেছটো কৰি তুমি 10ৰ পৰা মানে 5ৰ পৰা 10 নম্বৰ লাভ কৰিব পাৰিবা যদিহে শুদ্ধ হয় আৰু তুমি পেজেছ ৰাইটিংটো ভালদৰে কৰিবা কিন্তু এৰি থৈ নাহিবা তাৰপিছত আমি ডিছকাছ কৰিম যে ন'টিছ ৰাইটিং তোমালোকৰ এটা ন'টিছ ৰাইটিং তোমালোকৰ পৰীক্ষাত আহিব আৰু তোমালোকে সেই ন'টিছ ৰাইটিংখনত চাৰিওফালে ঘৰ বা আস্তানি কৰিব লাগিব এটা ঘৰ পাৰিব লাগিব সেই ঘৰৰ ভিতৰত সেই ন'টিছখন লিখিব লাগিব আৰু ন'টিছ ৰাইটিং কেনেকৈ লিখিব লাগে মই আগতে কৈছোঁ নিশ্চয় তোমালোকে জানা এতিয়া ন'টিছ ৰাইটিং কিহৰ ওপৰত আহিব যেনে তোমালোকৰ কলেজত এটা প্ৰগ্ৰেম পাতিছে সেই প্ৰগ্ৰেমৰ ওপৰত আহিব পাৰে বা টিচাৰ্ছ ডে চেলিব্ৰেটৰ ওপৰত আহিব পাৰে গতিকে এনেধৰণৰ ইম্পৰ্টেণ্ট ন'টিছ ৰাইটিং আহিব বা এনভাইৰনমেণ্ট ডেৰ ওপৰত আহিব পাৰে যিকোনো ডেৰ ওপৰত আহিব পাৰে মুঠতে সেইবোৰ তুমি চাই যাবা তাৰপিছত তোমালোকৰ পষ্টাৰ ৰাইটিং আহিব পষ্টাৰ কেনেকুৱা আহিব আগতে মই কৈছোঁৱে একেবোৰে আহিব যেনে ছেভ দ্য এনভাইৰনমেণ্ট এনেকুৱা টাইপৰ মানে পষ্টাৰবোৰ আহি থাকে তাৰপিছত ৰিপৰ্ট ৰাইটিং কি আহিব কৈছোঁ যেনে ডে ওপৰত আহিব পাৰে ডে ইভেণ্ট বা শিল্পী দিৱস এনেকুৱা টাইপৰ মানে ৰিপৰ্ট ৰাইটিংবোৰ আহে তাৰপিছত একেদৰে জব এপ্লিকেশ্যন আহে টিচাৰ ওপৰত আহে যেনে ইংলিছ টিচাৰ মেথছ টিচাৰ ছায়েন্স টিচাৰ ওপৰত আহে আৰু এটা ফৰ্মেট ইউজ কৰি তুমি সেই জব এপ্লিকেশ্যনখন লিখিব পাৰিবা আৰু তাত তুমি 8ৰ পৰা 10 নম্বৰ লাভ কৰিব পাৰিবা গতিকে তোমালোকে এনেদৰে কৰিবা
তাৰপিছত শেষত তোমালোকে আৰু যিবোৰ নজনা সেইবোৰ প্ৰশ্ন কৰিবা, কিন্তু তোমালোকে প্ৰশ্ন এটাও এৰি থৈ নাহিবা। আৰু তোমালোকৰ ইংলিছৰ পৰীক্ষাত প্ৰশ্নবোৰ বনাই দিয়ে, কাৰণ এটা প্ৰশ্নই তোমালোকক বিভিন্ন ধৰণেৰে দিব, কিন্তু আনচাৰ একেটাই হ'ব, মনত ৰাখিবা। সেয়েহে তুমি পৰীক্ষাত নজনা প্ৰশ্নৰ উত্তৰটো নকৰাকৈ নাথাকিবা, কৰি আহিবা। সেই লেচনটোৰ পৰা যিটো প্ৰশ্ন তুমি জানা সেইটো প্ৰশ্ন যদি তুমি লিখি থৈ আহা, তুমি 1 নম্বৰ বা 2 নম্বৰ পাবা, আৰু যদিহে লিখি থৈ নাহা তেতিয়া তুমি 0 পাবা। গতিকে মই তোমালোকক ক'ম, তুমি সেই প্ৰশ্নৰ উত্তৰসমূহ ধুনীয়াকৈ কৰি আহিবা, এটাও প্ৰশ্ন এৰি থৈ নাহিবা। গতিকে এনেকৈয়ে তুমি ইংলিছত ভাল নম্বৰ পাব পাৰিবা। এতিয়া আমি কথা পাতিম যে কিমানখিনি লিখিলে কিমান নম্বৰ দিব। এতিয়া 7 নম্বৰৰ বাবে বহুতো ছাত্ৰ ছাত্ৰীয়ে কি কৰিব, বহুত লিখিব। তোমালোকে 7 নম্বৰৰ বাবে বহুত লিখিব নালাগে, তুমি এটা পেজ লিখিলেই হ'ল। সেই এটা পেজতে প্ৰায় তুমি 7 নম্বৰৰ বাবে প্ৰায় 15 লাইন বা 10 লাইন লিখিব পাৰা। গতিকে সেইখিনি লিখি তুমি ভাল নম্বৰ এটা পাবা, কিন্তু আখৰখিনি তুমি ডাঙৰকৈ লিখিবা, তেতিয়া তোমাৰ আনচাৰখিনি বহুত দীঘলকৈ লিখা যেন লাগিব। গতিকে তোমালোকে এইটো টিপছ ফ'ল' কৰিবা। বহুতো ছাত্ৰ ছাত্ৰীয়ে কি কৰে, পইণ্ট ৱাইজ নিলিখে। তোমালোকে ইংলিছৰ ক্ষেত্ৰত বাৰু পইণ্ট ৱাইজ নিলিখিলেও নাই, কিন্তু অসমীয়া বা এডুকেশ্যনৰ ক্ষেত্ৰত পইণ্ট ৱাইজ লিখিব লাগিব, তেতিয়াহে তুমি এটা ভাল নম্বৰ পাব পাৰিবা। প্ৰথমতে তুমি কি কৰিবা, আৰম্ভণি এটা লিখিব লাগিব। তোমাক যিটো প্ৰশ্ন সোধে সেই প্ৰশ্নটোৰ আৰম্ভণি লিখিব লাগিব। ছাপ'জ ধৰা এডুকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ হ'লে মূল্যবোধ শিক্ষা কাক বোলে, এই প্ৰশ্নটো ধৰা তোমালোকৰ পৰীক্ষাত আহিছে। তোমালোকে কি কৰিবা, মূল্যবোধ শিক্ষা কাক বোলে সেইটো ধুনীয়াকৈ লিখিবা, আৰম্ভণিখিনি লিখি ল'বা। তাৰপিছত কিছুমান মূল্যবোধ শিক্ষাৰ পইণ্ট ৱাইজ যদি মানে পইণ্ট লিখিবলৈ দিয়ে যে মূল্যবোধ শিক্ষাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা, এনেকৈ ধৰা প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিলে, তেতিয়া তুমি কি কৰিবা, মূল্যবোধ শিক্ষা কাক বোলে সেইটো আৰম্ভণিটো লিখি ল'বা। তাৰপিছত 4টা বা 5টা পইণ্ট লিখি দিবা যে মূল্যবোধ শিক্ষাৰ বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ'ল, এনেকৈ দি 4টা 5টা পইণ্ট লিখিবা। তাৰপিছত এটা সামৰণি দিবা, সেই মূল্যবোধ শিক্ষাৰ এটা সামৰণি দিবা, তেতিয়াহে তুমি সেই 5 নম্বৰ বা 6 নম্বৰ লাভ কৰিব পাৰিবা। যদিহে তুমি অকল মূল্যবোধ শিক্ষাৰ বৈশিষ্ট্যকেইটা 5টাই হওক বা 6টা হওক লিখি থৈ আহা, তুমি কিন্তু সেই সম্পূৰ্ণ নম্বৰ নোপোৱা। তুমি এটা আৰম্ভণি লিখিব লাগিব, আৰু 5টা পইণ্ট লিখিব লাগিব, আৰু এটা সামৰণি লিখিব লাগিব, তেতিয়াহে তুমি সম্পূৰ্ণ নম্বৰ লাভ কৰিব পাৰিবা। আৰু পৰীক্ষাত তুমি আনচাৰবোৰ ডাঙৰ আখৰেৰে লিখিব লাগিব। বহুতো ছাত্ৰ ছাত্ৰীয়ে কি কৰে, আখৰবোৰ সৰুকৈ লিখে, আৰু সৰুকৈ লিখিলে টিচাৰজনে ধৰিব হয়তো নোৱাৰিব পাৰে, আৰু ধৰিব নোৱাৰিলে তোমাক নম্বৰ নিদিব। গতিকে তুমি আখৰবোৰ ডাঙৰকৈ লিখিব লাগিব, তেতিয়াহে টিচাৰজনে ধৰিব পাৰিব আৰু তোমাক সম্পূৰ্ণ নম্বৰ দিব। আৰু মনত ৰাখিবা, ইংলিছৰ পৰীক্ষাত এটাও প্ৰশ্ন এৰি থৈ আহিব নালাগিব। বহুতো ছাত্ৰ ছাত্ৰীয়ে কি কৰিব, যে ৰিপৰ্ট ৰাইটিংখন নাজানো বুলি এৰি থৈ আহিব। গতিকে ৰিপৰ্ট ৰাইটিংখন নাজানে বুলি এৰি থৈ আহিব নালাগিব। সেই ৰিপৰ্টত এটা হেডলাইন থাকে, সেই হেডলাইনটো লিখি তুমি 1 নম্বৰ বা 2 নম্বৰ লাভ কৰিব পাৰিবা। গতিকে এইখিনি টিপছ তোমালোকে ফ'ল' কৰিলে তোমালোকৰ পৰীক্ষা নিশ্চয় ভাল হ'ব। বহুতো ছাত্ৰ ছাত্ৰীয়ে ৰিকুৱেষ্ট কৰি আছিলে যে ইংলিছৰ পৰীক্ষাত আমি কেনেকৈ লিখিম, বা পৰীক্ষাত লিখাৰ কিছুমান টিপছ লাগে। গতিকে এইখিনি হ'ল সৰুকৈ এটা টিপছ দিলোঁ। আগতেও মই পৰীক্ষাৰ ওপৰত টিপছ দিছিলোঁ, গতিকে সেই টিপছখিনিও তোমালোকে চাব পাৰা। গতিকে এইখিনি টিপছ তোমালোকে ফ'ল' কৰি পৰীক্ষা দিবা। আৰু কিছুমান টিপছ থাকিলে মই তোমালোকক হোৱাটছআপ গ্ৰুপত জনাই দিম। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, তোমালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক পাবা, সেই গ্ৰুপত তোমালোকে জইন হৈ ল'ব পাৰিবা। তেতিয়া নোটছসমূহ তোমালোকে ফ্ৰীকৈ মোৰ হোৱাটছআপ গ্ৰুপত পাই যাবা। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, ভিডিঅ'টো এটা লাইক কৰি দিবা, আৰু তোমাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আশা কৰোঁ তোমালোকৰ সকলোৰে পৰীক্ষা ভাল হওক, তাৰে কামনা। তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আজিলৈ ইমানেই। গতিকে ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।